শ্ৰদ্ধাৰ এই শুভ সভাখনৰ উদ্বোধক জ্যোতিপ্ৰসাদ কানৈদেৱ আৰু সমল ব্যক্তি ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়। ডিব্ৰুগড়ৰ গ্ৰন্থমেলাত এনেকুৱা এটা কাৰ্যসূচী ৰখাৰ বাবে প্ৰথমেই মই যিসকল আয়োজক আছে তেখেতসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু এই সভাখনত উপস্থিত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা সকলোৱে যি এই সভাখন শুৱনি কৰিছে আৰু এই সভাখনৰ মূল্য আছে বুলি ভাবিছে, তাৰ বাবে উপস্থিত হৈছেহি, আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ সভাখনৰ মূল বিষয় হৈছে যে আমি কেৰিয়াৰটোক লৈ পেলাই আমি কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা উচিত, কেৰিয়াৰটোনো কি হয় আৰু কিমান সোনকালে আমি কেৰিয়াৰক লৈ পেলাই চিন্তিত হোৱাটো, কথা চিন্তা কৰাটো উচিত। মই এটা PPTও আনিছিলোঁ, যদি ইফ ইট ইজ পচিবল এতিয়া PPTটো আমি শ্ব' কৰিম। আৰু এই সভাখনৰ অন্তত, মানে মোৰ বক্তৃতাৰ অন্তত মই আপোনালোকৰ পৰা যি আপোনালোকৰ মনত কথা আছে, ডাউটছ আছে, কিবা সুধিবলগীয়া যদি আপোনালোকৰ আছে, তেন্তে সেই কথাখিনি মই আপোনালোকৰ মাজৰ পৰা জানিবও বিচাৰিম। এতিয়া প্ৰথম কথা হ'ল যে কেৰিয়াৰনো কি হয়, পেচা এটা আমাক জীৱনত কিয় লাগে। আমি জীৱনত আমাক কিবা নহয় কিবা এটা উদ্দেশ্য যদি আমাৰ জীৱনত নাথাকে, তেনেহ'লে আমি জীৱনটো কোন দিশে গৈ আছে, কি আমি কৰি আছোঁ, তাৰ প্ৰতি আমি একেবাৰে অব্লিভিয়াছ হৈ যাওঁ, যে আমি নাজানো আচলতে আমি ক'ত থিয় হৈ আছোঁ আৰু আমি কি কৰা উচিত, আমাৰ জীৱনটো কোনটো দিশে আমি আগুৱাই নিয়াটো উচিত। আৰু দুখ লগা বিষয়টো এইটো যে আমাৰ অসমত কেৰিয়াৰ বিষয়ক লৈ যি সজাগতা আছে এয়া খুব কম। আজিৰ দিনত অলপ বাঢ়িছে, যিহেতু ইণ্টাৰনেটৰ যুগত আমি আজিৰ দিনত বাস কৰিছোঁ। ইণ্টাৰনেটৰ প্ৰভাৱ আমি সকলোৱে আজিৰ দিনত পাইছোঁ। সেইকাৰণে ইউটিউব হওক, গুগল হওক বা ChatGPT হওক, আমি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিলে আমাক উত্তৰসমূহ দিয়ে। কিন্তু সেই প্ৰশ্নও আমি কৰাত বহু সময়ত আমি পলম কৰি দিওঁ, যে আমাৰ জীৱনটো আচলতে আমি কোনটো দিশে আমি লৈ যাব বিচাৰিছোঁ, কি কৰিব আমি বিচাৰিছোঁ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমি কি পঢ়াটো উচিত বা কোনবিলাক দক্ষতা, কৌশল ইত্যাদি আমি জীৱনত লোৱাটো উচিত হ'ব। এতিয়া আমাৰ সন্মানীয় উদ্বোধক মহোদয়ে অকণমান আগতে ক'লে এপ্টিটিউডৰ কথা। তোমালোকে যদি কেতিয়াবা শুনিছা এই ৱৰ্ড, এই শব্দটো এপ্টিটিউড, দুটা শব্দ আছে যি আমাৰ কেৰিয়াৰ বাছনিৰ ক্ষেত্ৰত বহুত বেছি ডাঙৰ অৰিহণা যোগায়। এটা হৈছে এটিটিউড আৰু দ্বিতীয়টো হৈছে এপ্টিটিউড। এটিটিউড মানে কি জানিছানে? এটিটিউড মানে হৈছে তোমালোকৰ দৃষ্টিভংগী, তোমালোকৰ পাৰ্চপেক্টিভ। যিকোনো এটা পৰিস্থিতি, যিকোনো এটা সময়, যিকোনো এটা অৱস্থাত তোমালোকে যিটো মুহূৰ্ততে থাকা, সেই পৰিস্থিতিৰ প্ৰতি, কোনোবা এজন মানুহৰ প্ৰতি, কোনোবা এটা দিশৰ প্ৰতি তোমালোকৰ কি মানসিকতা থাকে, তোমালোকৰ কি দৃষ্টিভংগী থাকে, সি নিৰ্ণয় কৰে তোমালোকৰ এটিটিউডটো। কিন্তু তোমালোকৰ অন্য এটা বস্তু তোমালোকে জন্মৰ পৰাই লৈ আনা আৰু পিছলৈও সেইখিনি বস্তু তোমালোকে খুব ধুনীয়াকৈ তাৰ ওপৰত কাম কৰি আগবঢ়াই লৈ যাব পাৰা, সেই দক্ষতাটো হৈছে তোমালোকৰ এপ্টিটিউড। এপ্টিটিউডৰ অৰ্থ হৈছে যে তোমালোকৰ সেইটো এবিলিটি, সেই দক্ষতাটো যিটোৰ দ্বাৰা তোমালোকে নতুন বস্তু শিকিব পাৰা, আহৰণ কৰিব পাৰা। এতিয়া কথাটো হৈছে যে তোমালোকে যিকোনো এটা কেৰিয়াৰত যদি আগবাঢ়িব বিচাৰিছা, তেনেহ'লে সেই দিশত, সেই পেচাটোৰ প্ৰতি তোমালোকৰ প্ৰথম কথা ইণ্টাৰেষ্ট থাকিব লাগিব। যদিহে ইণ্টাৰেষ্ট নাথাকে, ইণ্টাৰেষ্টটো এতিয়া কেনেকৈ গম পাবা? তোমালোকে এনেই যদি অকণমান বিশ্লেষণ কৰা, সেই ইণ্টাৰেষ্টৰ কথা তোমাক আপোনিয়ে তোমাৰ ভিতৰৰ পৰা ওলাই আহিব, যে কোনটো ক্ষেত্ৰত তোমাক কাম কৰি তুমি ফ্ল' ষ্টেটটো পাব পাৰা। ফ্ল' ষ্টেটটো বৰ ধুনীয়া এটা ষ্টেট, যিটো চাইক'লজিকেল এটা ষ্টেট। এজন ৰাছিয়ান চাইক'লজিষ্ট মিহাইল চিক্সেলমিহাইল বুলি এজন চাইক'লজিষ্টে ডেছক্ৰাইব কৰিছে, বাট সেই আমাক ডেফিনেশ্যনটো দিছে
তেওঁ কৈছিলে যে যিকোনো এটা বস্তু বা কৰ্মত যেতিয়া আমি কৰ্মৰত হৈ থাকোঁ, সেই কামটো কৰি থাকোঁ আৰু সেই অৱস্থাত আমাৰ ভোক লাগিছেনে, পিয়াহ লাগিছেনে, আমাৰ ওচৰত কিমান ডাঙৰ দবা ঢোল বজাই আছে আমি গম নাপাওঁ, আমি ইমান বেছি মগ্ন হৈ যাওঁ। আৰু সেই ষ্টেটটো যেতিয়া আমি পাওঁ তেতিয়া আমি আচলতে গভীৰতালৈকে গৈ যিকোনো এটা কামত নিপুণতা অৰ্জন কৰিব পাৰোঁ। আজিৰ যুগটো এনেকুৱা হৈছে যে আমি জেক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান এনেকুৱা হ'লে নহ'ব। মানে আমি সকলোৱে কৰিব জানো, অলপ অলপকৈ চবেই কৰিব জানো, কিন্তু ভালকৈ একো কৰিব নোৱাৰোঁ। আজিৰ যুগটো এনেকুৱা হৈছে যে আমি নিপুণতা আনিবই লাগিব আৰু এনেকুৱা এটা ক্ষেত্ৰ আমি নিজৰ কাৰণে বাছনি কৰি ল'ব লাগিব যিটো হৈ উঠিব আমাৰ নিচ। নিচটো অন্য এটা বৰ ধুনীয়া শব্দ যিটোৱে ডিফাইন কৰে যে তুমি যিটো কাম কৰি আছা সেই কামটো তুমি যিখিনি অৰিহণা যোগাইছা তাত যদি সেই কামটোৰ পৰা তোমাক আঁতৰাই দিয়া হয় তেনেহ'লে এটা ভইড আহি যাব, এটা খালী ঠাই তাতে ৰৈ যাব। সেই খালী ঠাইকণ অন্য কোনেও পূৰাব নোৱাৰে তোমাৰ অবিহনে। তাৰমানে তোমাৰ যোগ্যতা, তোমাৰ দক্ষতাখিনিৰ মূল্য ইমান বেছি হ'ব যিকোনো এটা ক্ষেত্ৰত। আৰু যেতিয়া তুমি সেই নিচটো নিজৰ জীৱনত আহৰণ কৰিব পাৰা আৰু তাত সেই নিচটোত কাম কৰি থাকোঁতে তোমালোকে ফ্ল' আনিব পাৰা, তেতিয়া তুমি নিশ্চিত যে তোমালোকে সেই পেচাটোত ইমান দূৰলৈ আগুৱাই যাব পাৰিবা যে তুমি এটা ৰেট ৰেচত, সেই নিগনি দৌৰটোত তুমি প্ৰতিযোগিতাত নামিবৰ কোনো প্ৰয়োজন নহয়। তোমাৰ দক্ষতাখিনিৰে তুমি এনেকুৱা কিছুমান মূল্য এই পৃথিৱীখনলৈ লৈ আহিবা, বজাৰলৈ লৈ আহিবা বা তোমাৰ কৰ্মক্ষেত্ৰলৈ তুমি লৈ আহিবা যে তোমাক সেই ঠাইৰ পৰা আঁতৰাই দিলে বহুখিনি ক্ষতি হ'ব, যিখিনি ক্ষতিপূৰণ আন কোনেও কৰিব নোৱাৰিব। সেই তেনেকুৱা এটা নিচত তুমি আজিৰ দিনত কাম কৰিব পাৰিলেহে তুমি জিলিকিব পাৰিবা। নহ'লে কি হ'ব? নহ'লে ভিৰৰ মাজত তুমি হেৰাই যাবা। সেইকাৰণে প্ৰথম কথা, কেৰিয়াৰ বাছনিক লৈ পেলাই মোৰ তোমালোকলৈ অনুৰোধ যে তোমালোকৰ ইণ্টাৰেষ্ট, তোমালোকে কি কৰি ফ্ল' সেই ষ্টেটটো পাব পাৰা তাক লৈ পেলাই অকণমান আত্মবিশ্লেষণ কৰা। আত্মবিশ্লেষণ কেনেকৈ কৰিবা? ধৰি লোৱা তুমি কিতাপ পঢ়ি আছা, তোমাৰ চিলেবাছত তোমালোকৰ পাঠ্যপুথিত যিখিনি আছে, ছায়েন্স হওক, এতিয়া যদি তুমি স্কুলীয়া লেভেলত আছা, ছায়েন্স হওক, তোমাৰ চিভিক্স হওক, ছ'চিয়েল ছায়েন্স হওক, সমাজ বিজ্ঞান হওক, তোমাৰ বেলেগ বেলেগ ছাবজেক্ট যিখিনি পঢ়ি আছা, এনেকুৱা নিশ্চয় এনেকুৱা এটা বিষয় থাকিব যিটো বিষয় তুমি পঢ়ি ইমান ভাল পোৱা যে তুমি সেই ফ্ল' ষ্টেটটো পোৱা যে তুমি গমেই নোপোৱা কিমান সময় গুচি গ'ল। তোমাক মায়ে ভাত খাবলৈ মাতি আছে বহুত দেৰিৰ পৰা, কিন্তু তুমি গমেই পোৱা নাই যে তুমি ইমান মগ্ন হৈ গৈছা। নিশ্চয় তুমি কেতিয়াবা নহয় কেতিয়াবা সেই ষ্টেটটো ফিল কৰিছানে? নিশ্চয় কৰিছা। কিন্তু আমি কিছুমান ভুল কৰি পেলাওঁ যিটো কাৰণত আমি পিছত অনুতাপ কৰিব লাগে বা আমি পিছত ভাবিবলগীয়া হয় যে আমি ইমান দিনেনো কি কৰিলোঁ, এই সময়খিনিনো আমি কিয় ব্যয় কৰিলোঁ। কাৰণ আজিৰ যুগত বা বহু আগৰে পৰা আমাৰ যিটো ক্ৰমবিকাশ হৈ আছে, ইভলিউশ্যন হৈ আছে, তাৰ দ্বাৰা আমি প্ৰভাৱিত। আমাৰ এটা হাৰ্ড মেণ্টেলিটি আছে। তাৰমানে আমাৰ একেবাৰে আগৰ আদিম যুগত, প্ৰাচীন সময়ত যেতিয়া আমি জংঘলে ফুৰি আছিলোঁ, তেতিয়া এনেকুৱা আছিলে যে আমি একজোট হৈ গোট বান্ধি ফুৰিবই লাগিব। আৰু যদি সেই গোটটোৰ পৰা আমাক বাহিৰ কৰি দিয়া হয়, যদি আমাক বয়কট কৰি দিয়া হয়, তেনেহ'লে ভাবি চোৱাচোন জংঘলখনত কি অৱস্থা হ'ব তোমাৰ। অকলে তুমি যুঁজ দিব পাৰিবানে বাঘৰ লগত, সিংহৰ লগত, বন্যপ্ৰাণীৰ লগত? হয়তো নোৱাৰিবা। সেইকাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে যে আমি একজোট হৈ থাকোঁ, আমি একগোট হৈ থাকোঁ। আৰু সেইকাৰণে আমাৰ এটা হাৰ্ড মেণ্টেলিটি আছে যে আমাৰ যদি একেলগে বহুতে কিবা এটা কাম কৰি আছে, সেই কামটো কৰিবলৈ আমি আগ্ৰহী হওঁ। এইটো নহয় যে আমি ভুল বা আমাৰ তাত কিবা ক্ৰুটি ৰৈ গৈছে, সেইটো আমাৰ ক্ৰমবিকাশৰ লগত জড়িত এটা আমাৰ প্ৰভাৱ। কিন্তু আজিৰ যুগত মই যে ক'লোঁ নিচৰ কথা, এটা এনেকুৱা এটা বিষয়বস্তু, এনেকুৱা এটা তুমি দিশ বাছি ল'ব লাগিব য'ত তুমি স্বকীয়ভাৱে তুমি উজলিব পাৰা। তাৰমানে তুমি
তুমি এইটো কথা মন কৰিছা নিশ্চয় যে তুমি হাৰ্ট বা একেলগে চবফালে যি গৈ আছে সেই ৰেট ৰেচটো যি গৈ আছে সেইফালে যোৱাটো প্ৰয়োজনীয় নহয়, সেইফালে যোৱাটো তোমাৰ বাধ্যবাধকতা নাই। এটা সময়ত আছিলে কিন্তু এতিয়া নাই। এতিয়া আমি মডাৰ্ণ যুগত আছোঁ য'ত ইকনমিটো ইমান মডাৰ্ণাইজ হৈ গৈছে, অৰ্থনীতিটো ইমান মডাৰ্ণাইজ হৈ গৈছে যে আমি সদায় নিজৰ সেই নিজটোৰ কাৰণে মানুহে আজিৰ দিনত কষ্ট কৰিবলগীয়া হৈছে, জিলিকিবলগীয়া হৈছে বা এটা নিজৰ বাট মুকলি কৰি ল'বলগীয়া হৈছে। সেইবাবে তোমালোকে এই যে আজিৰ যুগত যিটো ইনফ্লুৱেঞ্চিং যুগত আছোঁ, ময়ো বাৰু ছ'চিয়েল মিডিয়াতে আছোঁ, মই ইমান এইটো কথা ক'লে হয়তো শোভা নাপায়, কিন্তু এই যে ইনফ্লুৱেঞ্চিঙৰ সময়ত তুমি যে ইমান বেছি প্ৰভাৱিত হৈ আছা, আজি যদি কোনোবাই কিবা এটা কৈছে, কাইলৈ কোনোবাই কিবা এটা ক'ব, আৰু তোমাৰ লগৰ সমনীয়া পিয়াৰ গ্ৰুপছে কিবা এটা কৰি আছে, মা দেউতাই কিবা এটা কৈছে, কোনোবা আংকল আণ্টি খুৰা পেহী ইত্যাদি কিবা এটা কৈছে, কাৰ কথাটো আচলতে শুনিবা? আৰু তোমাৰ ভিতৰত আমাৰ অৰিজিনেল থিংকিংটো যিটো আছে, আচল তোমাৰ মনটোৱেনো কি কৈছে, সেইখিনি কথা আচলতে বিচাৰি চোৱাটো বৰ প্ৰব্লেমেটিক, বহুত অসুবিধা হৈ গৈছে। সেইবাবে তুমি কি কৰা উচিত যাতে তুমি নিজৰ নিজ, তোমাৰ ফ্ল', তোমাৰ কেৰিয়াৰটো ভালদৰে বাছনি কৰি ল'ব পাৰা। এটা কথা যে তুমি কি কাম কৰিব পাৰা সেইটো হৈছে তুমি জাৰ্নেলিং কৰিব পাৰা। আমি যে ডায়েৰী লিখোঁ, সেই ডায়েৰীখন লিখা অভ্যাস কৰিব পাৰা। বেছি সময় তোমাৰ নাযায়, তোমাৰ খুব বেছি 5-10 মিনিট যদি তুমি দিনটোত দিয়া, তুমি হয়তো 1 পেজ ডায়েৰী লিখিব পাৰা। আৰু সেই ডায়েৰীখনত তুমি যেতিয়া লিখি থাকিবা, তোমাৰ বহু সময়ত বহু কথা তোমাৰ মনলৈ আহে আৰু মনৰ পৰা গুচি যায়। সেইখিনি আমি কওঁ ফ্লিটিং থটছ, তাৰমানে আহিছে আৰু গৈছে। আৰু সেইকাৰণে ইমান থটছ অহৰহ আমাৰ মাইণ্ডটোত ইমান কথা চলি থাকে যে আমি গমেই নাপাওঁ কোনটো আচলতে আমি প্ৰভাৱিত হৈ পেলাই চিন্তা কৰিছোঁ আৰু কোনটো সঁচাকৈয়ে আমাৰ এটা অৰিজিনেল থট, সঁচাকৈ আমাৰ নিজাকৈ চিন্তা কৰা এটা বিষয়বস্তু। আৰু যেতিয়া আমি লিখোঁ তেতিয়া আমি আমাৰ যিটো স্পষ্টতা হয় সেই স্পষ্টতাটো আমি বিচাৰি পাব পাৰোঁ। সেইকাৰণে তোমালোকে য'তেই নাথাকা কিয়, যিটো তোমালোকে এতিয়া পৰ্যায়তে নাথাকা কিয়, তুমি এতিয়াৰে পৰা যদি তোমাৰ ক্লেৰিটি নাই, যদিহে তুমি স্পষ্ট নহয় যে তুমি আগন্তুক দিনত তুমি কোনটো পেচা জীৱনত ল'ব লাগিব, তেনেহ'লে আজিৰ পৰা এই সৰু অভ্যাসটো তুমি কৰিব পাৰা যে তুমি লিখা তোমাৰ মনৰ কথাখিনি, আৰু সেই তাৰ পৰাই তোমাৰ ওলাই আহিব তোমাৰ আচলতে ভাল লগা বিষয়বস্তুকেইটা কি কি। অন্যথা আমি সৰু থাকোঁতে আমাৰ যিটো চিন্তা কৰা বা বিবেচনা কৰা, ভালদৰে আমি বিশ্লেষণ কৰা যিটো আমাৰ শক্তি হয়, সেই শক্তিটো আমাৰ বিকশিত হ'বলৈ বহুত সময় আচলতে লাগি যায়। সেই শক্তিটো আমাৰ থাকে এই কপালখনৰ পিছফালে, এই কপালখনৰ পিছৰ অংশটোতেই, মানে পিছফালেই থাকে।